হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে এখন পাঠশালাৰ ওচৰত এখন ধুনীয়া ৰিজৰ্ট আছে। পাঠশালা বুলি ক'লে আপোনাৰ পাঠশালাৰ পৰা 17 কিলোমিটাৰমান হৈ যাব। আপোনালোকে ভৱানীপুৰৰ পৰা ডিৰেক্টলি হাই ৰোডেৰে আপোনালোকে ক্ৰছ কৰি পেলাই ভিতৰৰ পিনে যাব পাৰিব, যিটো আপোনাৰ হাউদৰ ভিটা আছে, সেইপিনেৰে আনন্দ বাজাৰ আছে, সেইপিনেৰে গৈ পেলাই এইখন ৰিজৰ্টৰ নাম হৈছে সোৱৰণী ৰিজৰ্ট। বহুত ধুনীয়া ৰিজৰ্ট হয়। আপোনালোকে লোকেশ্যনটো খুবেই ধুনীয়া হয়। গতিকে সোৱৰণী ৰিজৰ্ট, ইয়াতে থকাৰো ব্যৱস্থা আছে, লগতে হোটেলৰো ব্যৱস্থা আছে, লগতে বহুত ধুনীয়া মানে আপোনালোকৰ ফাউণ্টেইন, ৱাটাৰ ফাউণ্টেইন এইবিলাক আছে। যিকোনো পাৰ্টি চাৰ্টিৰ কাৰণে আপোনালোকে ইয়াতে কৰিব পাৰে, বহুত ধুনীয়া হয়। গতিকে দেখি আছে এইখন হৈছে সোৱৰণী ৰিজৰ্ট। গতিকে ইয়াতে প্ৰথমতে খোৱাৰ ব্যৱস্থা আছে, আপোনালোকে দেখিব পাৰে। গৰমৰ দিনত অৱশ্যে বহুত গৰম হৈ যায়, যিহেতু অলৰেডি এতিয়া বহুত গৰম। চ' স্পেচিয়েলি অক্টোবৰ টু ফেব্ৰুৱাৰী মাহত ইয়াতে যিকোনো আপোনালোকে পাৰ্টি অৰ্গেনাইজ কৰিব পাৰে। সৰু সুৰা পাৰ্টি বহুত ধুনীয়া হয়, যিহেতু ইয়াতে চুইমিং পুল এইবিলাকো আছে, পানীৰ ব্যৱস্থা আছে, আৰু পিছপিনেৰে এখন নদী আছে, সেইখনো মই অলপ পিছত দেখুৱাম। সেইখনতো গৈ পেলাই আপোনালোকে ৰিলেক্স কৰিব পাৰে অকণমান সময়ৰ কাৰণে। গতিকে ঠাণ্ডাৰ দিনৰ কাৰণে বেষ্ট হয় তো চুইমিং পুলৰ। আৰু সেইটো আগত আপোনালোকে দেখিছে অকণমান আগত। গতিকে ইয়াতে যিকোনো মানে উৎসৱ পাতিবৰ কাৰণে এই ঠাইখিনি বহুত ধুনীয়া হয়। পিছপিনেৰে মানাস ৰিভাৰটো আছে, এতিয়া আপোনালোকে দেখিব, আৰু তাতো এওঁলোকে খোৱাৰ ব্যৱস্থা কৰি দিয়ে, যদিহে আপোনালোকে বহুত কেইজন গৈছে, 10-12জন বা তাতোকৈ বেছি, আপোনালোকক খোৱাৰ ব্যৱস্থা নদীৰ মাজত যদি আপোনালোকে খাব বিচাৰে, গতিকে নদীৰ মাজত তেওঁলোকে ধুনীয়াকৈ আপোনালোকৰ ব্যৱস্থাটো কৰি দিয়ে, বহাৰ ব্যৱস্থাখিনি কৰি দিয়ে। গতিকে নদীৰ মাজত আপোনালোকে ধুনীয়াকৈ পানী ৰিলেক্সিং লৈ পেলাই এটা খাব পাৰে। মানাস ৰিভাৰ হয়, ধুনীয়া হয় নদীখনো। ঠাইখিনি অকণমান ভিতৰত হয় আপোনালোকে, গতিকে গৰমৰ দিনত নোযোৱাটোৱে বেটাৰ হ'ব, কাৰণ গৰমৰ দিনত গ'লে আপোনালোকে বহুত গৰম হৈ যায় তাতে। গতিকে ঠাণ্ডাৰ দিনত, বিশেষকৈ অক্টোবৰ টু ফেব্ৰুৱাৰী, ঠাইখিনি খুবেই সুন্দৰ হয়। এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ, আৰু নদীৰ মাজত, পানীৰ মাজত খোৱাৰ ব্যৱস্থা। ইয়াতে ঝুলনাও আছে কিডছৰ কাৰণে, সৰু সৰু ঘৰো আছে। আপোনালোকে ঘৰ লৈ পেলাই এদিন দুদিনৰ কাৰণে যদি তেনেকুৱা ধৰণৰ উৎসৱ কিবা আপোনালোকে পাতিম বুলি ভাবিছে, ইয়াতে যিকোনো চেলিব্ৰেশ্যন, গতিকে ইয়াতে গৈ পেলাই পাতিব পাৰে। চ' ঘৰকেইটা মই অকণমান দেখুৱাই দিছোঁ। ইয়াতে 3টামান ঘৰ আছে এনেকুৱা ধৰণে, যিটো আপোনালোকে দেখিছে। চ' 3টামান ঘৰ আছে, ইয়াতে থকাৰ ব্যৱস্থা আছে, ধুনীয়াকৈ থাকিব পাৰে আপোনালোকে। যিকোনো বাৰ্থডে চেলিব্ৰেশ্যন কৰিব বিচাৰিছে, বা সৰু বাচ্ছাৰ যিকোনো পাৰ্টি, যিকোনো স্মল পাৰ্টি, এদিনীয়া পাৰ্টি কৰিব বিচাৰিছে, ইয়াতে ধুনীয়াকৈ আপোনালোকে থাকিবও পাৰে এদিন। গাঁৱলীয়া এটা পৰিৱেশ, ধুনীয়াকৈ এইখন নদীখন, মানাস ৰিভাৰখন। গতিকে ইয়াতো তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰি দিয়ে পানীৰ মাজত, যিহেতু বহুত বেছি পানী নাই। গতিকে এতিয়াতো বাৰিষা সময়তো ইয়াতে বেছি পানী নাই। আকৌ খৰালি পানী আৰু কমি যাব, গতিকে খৰালি সময়ত ইয়াতে বহুতেই ধুনীয়া লাগিব। গতিকে পানীৰ মাজত ইয়াতে ব্যৱস্থা কৰি দিব। ইয়াতে আপোনালোকে আগতীয়াকৈ তাৰ কাৰণে বুক কৰিব লাগিব। ৰিজৰ্টখনৰ নাম হৈছে সোৱৰণী ৰিজৰ্ট। এইখন আনন্দ বাজাৰৰ পৰা আপোনালোকৰ 1 কিলোমিটাৰমান হ'ব। পাঠশালাৰ পৰা যদি আপোনালোকে ডিৰেক্টলি যাওঁ বুলি ভাবিছে, তেতিয়াহ'লে পাঠশালাৰ পৰা আপোনালোক কেন্দুগুৰি চৌক হৈ যাব পাৰে। কেন্দুগুৰি চৌক হৈ গৈ থাকিব লাগিব কিছু দূৰ, 10 কিলোমিটাৰমান যাব লাগিব। বৰপেটাই ওলায়, অলম'ষ্ট বৰপেটা ৰোড ওলায়। আৰু যদি আপোনালোকে ভৱানীপুৰ হৈ পেলাই হাই ৰোডেৰে কাটি পেলাই আনন্দ বাজাৰ হৈ পেলাই যাওঁ বুলি ভাবিছে, তেতিয়াহ'লে